এনিটক ষ্টুডিঅ'ত মই চিন্ময় এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ এটা ডাঙৰ খবৰ মিছন বসুন্ধৰাত আবেদন কৰাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 30 জানুৱাৰীলৈকে আবেদনৰ সময়সীমা বৃদ্ধি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত লৈ আহিছো আপোনালোকলৈ সবিশেষ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মিছন বসুন্ধৰাত সময়সীমা বৃদ্ধি কৰি দিছে 30 জানুৱাৰীলৈকে বৃদ্ধি কৰিছে আবেদনৰ সময়সীমা মিছন বসুন্ধৰাত আবেদন কৰাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 30 জানুৱাৰীলৈকে বৃদ্ধি কৰিছে সময়সীমা শীঘ্ৰে কৰিলক মাটিৰ পট্টাৰ বাবে আবেদন 5 লাখ আবেদন ইতিমধ্যে হৈ গৈছে সম্পূৰ্ণ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পট্টা এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ 5 লাখ আবেদনকাৰী ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে যদি এতিয়াও কোনোবাই কৰা নাই তেন্তে মিছন বসুন্ধৰাৰ আবেদন কৰিলক 30 জানুৱাৰীলৈকে সময়সীমা বান্ধি দিছে মেনুৱেলি আবেদন কৰিলক গ্ৰহণ কৰিব আবেদন পত্ৰ নামঘৰ বা মন্দিৰ যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেন্তে মেনুৱেলি কৰিব পাৰিব আবেদন কেৱল ধৰ্মীয় উপাসনাৰ স্থলীসমূহেই নহয় স্কুল কলেজ মহিলা সংঘ আদি সামাজিক অনুষ্ঠানসমূহেও মেনুৱেলি আবেদন কৰিব পাৰিব এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ 30 জানুৱাৰীলৈকে বৃদ্ধি কৰিছে আবেদনৰ সময়সীমা মিছন বসুন্ধৰাত যদি এতিয়া আবেদন কৰা নাই তেন্তে 30 জানুৱাৰী আগতে কৰিলক আবেদন কেৱল ধৰ্মীয় উপাসনাৰ স্থলীসমূহেই নহয় স্কুল কলেজ মহিলা সংঘ আদি সামাজিক অনুষ্ঠানসমূহেও মেনুৱেলি আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কেৱল ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী আদিসমূহে মেনুৱেলি আবেদন কৰিব পাৰিব এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ শীঘ্ৰে কৰক মাটিৰ পট্টাৰ বাবে আবেদন সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পট্টা 5 লাখ আবেদনকাৰী ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে আৰু এইটো কেৱল ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কেৱল ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাথলী আদিসমূহে মেনুৱেলি আবেদন কৰিব পাৰিব আমি এটা আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলে তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলে তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে
তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়া হলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়া হলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়া হলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই
তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে তেওঁলোকে যিখিনিয়ে পোৰ্টেলে আবেদন কৰিলে ঠিক আছে কিন্তু যদি কোনোবাই পোৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহব অনলি ৰাজহুৱা অনুষ্ঠান নামঘৰ উপাসনাৰ থলী এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰো আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে আমি এটা প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে আমি এটা নতুন সিদ্ধান্ত লৈছো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ